তেলিজান আন্তঃজিলা বাছ ষ্টেণ্ডৰ প্ৰাংগণত শ্ৰমিক দিৱস উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে দিনৰ 1 বজাত ধেমাজি জিলাৰ তেলিজান আন্তঃজিলা বাছ ষ্টেণ্ডৰ প্ৰাংগণত ধেমাজি জিলা বাছ চালক সন্থা মটৰ শ্ৰমিক ফেডাৰেচনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন কৰা হয়। আজি উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত শ্ৰমিকসকলৰ অধিকাৰৰ লগতে বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। আজি উক্ত অনুষ্ঠানত জিলা শ্ৰম বিষয়া ভৱজিৎ দলে লগতে জিলাৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজি আপুনি আমাৰ মাজত উপস্থিত হৈ আমাৰ এই সভাখনৰ মঞ্চ উদ্বোধন আন্তঃৰাষ্ট্ৰীয় মে' দিৱস আৰু অৰ্থাৎ আমি তাক শ্ৰমিক দিৱস বুলি কোৱা হয়। 1886 চনত আমেৰিকাৰ চিকাগো চহৰত শ্ৰমিকৰ অধিকাৰৰ কাৰণে আজিৰ দিনটোতেই বহুখিনি শ্ৰমিক এই আন্দোলনত তেজেৰে ৰাঙলী হৈ মৃত্যুবৰণ কৰিব লগা হৈছিল। আৰু সেই আজিৰ দিনটোতেই 1 মে' দিনটোৱে তেজেৰে শ্ৰমিকসকলৰ অধিকাৰৰ অধ্যায় আৰম্ভ হয়। আজি শ্ৰমিক দিৱসৰ দিনাখনত সদৌ অসম বাছ চালক সন্থা ধেমাজি আৰু ধেমাজি শ্ৰমিক বাছ মালিক সন্থাৰ সহযোগত তেখেতসকলে মোক পতাকা উত্তোলন কৰিবলৈ নিমন্ত্ৰণ জনাইছিল। তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষাৰ্থে আজি মই পতাকা উত্তোলন কৰিলোঁ। আৰু সেই 1 মে' দিনাখনৰ পৰাই আজি ভাৰতবৰ্ষতো আমাৰ দেশতো শ্ৰমিকসকলৰ ত্যাগৰ মূল্য উচিতভাৱে দিবৰ বাবে বিভিন্ন ধৰণৰ আঁচনি লৈ অনা হৈছে। ইয়াৰে আমি যদি এতিয়া যিটো নতুনকৈ শ্ৰম সংহিতা লেবাৰ কোড যিটো আমি কওঁ, সেই লেবাৰ কোডটো তেনেকুৱা ধৰণৰে আজি বহুত পুৰণি আমাৰ লেবাৰ যিবিলাক এক্সিষ্টিং আমাৰ লেবাৰ ল' আছিলে, লেবাৰ এক্ট, সেইবিলাকে গোটেইখিনি শ্ৰমিকক কভাৰ আপ কৰা নাছিলে। সেইকাৰণে সেই প্ৰয়োজনীয়তা বোধ কৰিলে ভাৰত চৰকাৰে, আৰু সেই ভাৰত চৰকাৰে আজি 2025 নৱেম্বৰ 21 তাৰিখৰ পৰা আমাৰ যি শ্ৰম কোড 4টা শ্ৰম কোড ইমপ্লিমেণ্ট কৰিবলৈ যিটো আমাৰ গেজেট নটিফিকেশ্যন জাৰি কৰে। আৰু লগতে আজি আমাৰ আন্তৰ্জাতিক মে' দিৱস আমাৰ ধেমাজি জিলাৰ বাছ চালক আৰু মটৰ শ্ৰমিক ফেডাৰেচনৰ উদ্যোগত আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত যোনটো আমি উদযাপন কৰিছোঁ, তাত সকলোকে আমাৰ এটাই বাৰ্তা যে আমাৰ যিমান কৰ্মচাৰী আছে, কৰ্মচাৰীবোৰৰ কাৰণে আমাৰ এটা দাবী আছে। দাবীবোৰ আমাৰ এনেকুৱা ধৰণৰ, কিছুমান যেনেকৈ আমাৰ চৰকাৰ ফালৰ পৰা আমি বহুত কিছুমান ক্ষেত্ৰত যোনবোৰ বঞ্চিত হৈ আছোঁ, যোনটো প্ৰাপ্যটো আমি পোৱা নাই, যোনটো পাবলগীয়া আমাৰ সেই কিছুমান আমাৰ দাবী আছে। সেই কাৰ্যসূচী লৈ আজি আমি আমাৰ ধেমাজি জিলাত বাছ চালক আৰু মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত আজি আমি এই 1 মে' দিৱসটো উদযাপন কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। আজিতো অনুভৱ একেবাৰে মনৰ পৰা বুজাব নোৱাৰা অনুভৱ, এইটো কৈয়ে শেষ নহ'ব। আৰু আজি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ জোনাইৰ পৰা আৰু গোগামুখৰ পৰা আপোনাৰ লখিমপুৰ আৰু ডিব্ৰুগড়ৰ পৰা আমাৰ শ্ৰমিকবোৰ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টলৈ আহিছে। কিন্তু সেই যিমানখিনি আমাৰ শ্ৰমিক বন্ধুসকল আহিছে, তাক দেখি আমি যথেষ্ট নথৈ সুখী আৰু বহুত সুখী অনুভৱ কৰিছোঁ, নথৈ আনন্দিত হৈছোঁ।